দিনমান আগতে কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আৰু 20 লাখ লোকক আমি ৰেচন কাৰ্ড দিম আৰু সেই 20 লাখ ৰেচন কাৰ্ড আমি অসমৰ সকলো সমষ্টিতে সমভাৱে বিতৰণ কৰিছিলো যাতে কোনো মানুহ ৰেচনৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰো যে আজিৰ এই দিনটোত অসমৰ 50টা বিধানসভা সমষ্টিত 7 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পাব আৰু 7 লাখ মানুহে ৰেচন কাৰ্ড পোৱা মানে আপোনালোকে অনুভৱ কৰক যে 7 into 5 35 লাখ কেজি চাউল নতুনকৈ দুখীয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিব। আপোনালোকে চিন্তা কৰক এই যে 7 লাখ মানুহে এই মুহূৰ্ততে ৰেচন কাৰ্ড পাব, প্ৰত্যেকৰ নামত 5 কেজি চাউল আছে, তাৰ মানে এই মাহতে 35 লাখ চাউল আমাৰ দুখীয়া দৰিদ্ৰ মানুহে এই ডিসেম্বৰ মাহতে লৈ যাব পাৰিব। যদিও 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল ল'ব লাগে, নতুন ৰেচন কাৰ্ড পোৱা সকলক আমি ডিসেম্বৰ মাহতে যিকোনো দিনাই ৰেচন ল'বৰ কাৰণে অনুমতি দিছো। আজি আপোনালোকে কাৰ্ডখন লৈ গলে ডিসেম্বৰত এটা কিস্তিৰ চাউল পাব আৰু জানুৱাৰী মাহত 1 তাৰিখৰ পৰা 10 তাৰিখে, ফেব্ৰুৱাৰীত 1ৰ পৰা 10 তাৰিখে 5 কেজিকৈ চাউল জনসংখ্যা অনুসৰি লাভ কৰি গৈ থাকিব। আৰু এই মাহৰে 22 তাৰিখে আমি আৰু এটা অনুষ্ঠান কৰি অসমৰ বাকি থকা 76টা সমষ্টিটো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম আৰু এই মাহৰ ভিতৰতে 19,92,167 গৰাকী নতুন লোকে ৰেচন কাৰ্ড পাব। আৰু যদি 5 কেজিকৈ চাউল ধৰো, এই 20 লাখ মানুহে 5 কেজিকৈ চাউল পালে 1 কোটি কেজি আমাৰ চাউল আমাৰ মানুহৰ পৰিয়ালৰ ঘৰত এই মাহতে প্ৰৱেশ কৰিব। আৰু 1 পইচা নিদিয়াকৈ এই চাউল আমি পাম। আৰু এই চাউল আমাক কোনে দিছে? প্ৰধান